বন্ধুসকল, অযোধ্যাৰ ৰাম মন্দিৰত এনেকুৱা তিনিটা চমৎকাৰী ঘটনা সংঘটিত হৈছে, যিটো চমৎকাৰী কথা যদি আপোনালোকে গম পাই যায় তেতিয়াহ'লে বাধ্যতামূলকভাৱে বন্ধুসকল আপোনালোকেও ৰামৰ ভক্ত হৈ পৰিব। এক নম্বৰ চমৎকাৰী ঘটনা, অসমত এতিয়া শগুনৰ সঁচ নাইকিয়া হৈ গ'ল বন্ধুসকল। 25-30 বছৰমানৰ আগতে আমি দেখিবলৈ পাইছিলোঁ, নাইবা অসমত আছিলে, কিন্তু এতিয়া সম্পূৰ্ণৰূপে নাইকিয়া হৈ গ'ল। অযোধ্যাৰ ৰাম মন্দিৰ এতিয়া প্ৰাণ প্ৰতিষ্ঠা কৰা হৈ গ'ল, আপোনালোকে সকলোৱে জানে। প্ৰাণ প্ৰতিষ্ঠা হৈ যোৱাৰ পাছত এতিয়া অযোধ্যা মন্দিৰটোৰ কিনাৰত হাজাৰ হাজাৰ লাখ লাখ শগুন দেখিবলৈ পোৱা গৈছে। এইটো এটা চমৎকাৰী ঘটনা নহয়নে বন্ধুসকল? এতিয়া সেই শগুনক দেখি পেলাই মানুহৰ মনত এটা সন্দেহৰ ভাৱ সৃষ্টি হৈছে, পুনৰবাৰ ৰামায়ণৰ সেই জটায়ু পক্ষীৰ আগমন হৈছে নেকি? সন্দেহ কৰিবই লাগিব, কিয়নো ৰাম মন্দিৰ প্ৰতিষ্ঠা হোৱাৰ পাছত শগুন কিয় দেখিবলৈ পোৱা গৈছে অযোধ্যা ৰাম মন্দিৰটোৰ ওচৰত নাইবা কিনাৰত? এক নম্বৰ চমৎকাৰী ঘটনা হয়নে বন্ধুসকল? 2 নম্বৰ চমৎকাৰী ঘটনা, যেতিয়া অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছিল, নিৰ্মাণ যেতিয়া কৰি থকা হৈছিল, কৰি থকাৰ পাছতে তাত থকা যিমান আপোনাৰ কৰ্মকৰ্তা বুলি ক'ব লাগিব, অযোধ্যা মন্দিৰটো স্থাপন কৰাৰ লগত যিমান লোক জড়িত আছে, লোকসকলে আমেৰিকাৰ পৰা এটা বৈজ্ঞানিকৰ দল মাতি আনিছিল। বৈজ্ঞানিকৰ দল মাতি অনাৰ পাছত যেতিয়া বৈজ্ঞানিকে সেই নিৰ্মাণ হৈ থকা যিটো অযোধ্যাৰ ৰাম মন্দিৰ, সেই মন্দিৰটো পৰীক্ষা নিৰীক্ষা চলাইছিল, প্ৰকৃততে মজবুত হৈছে নে নাই, কিমান বছৰ টিকি থাকিব, দুৰ্বল হৈছে নেকি মন্দিৰটো, কেনেবাকৈ ভাঙি যোৱাৰ সম্ভাৱনা আছে নেকি, ঠিক এনেকুৱা ধৰণৰ সম্ভাৱনাবোৰ নাইকিয়া কৰিবৰ কাৰণে আমেৰিকাৰ পৰা এটা বৈজ্ঞানিকৰ পাৰ্টিক মাতি অনা হৈছিল, আৰু লগালগ পৰীক্ষা নিৰীক্ষা চলাইছিল আমেৰিকাৰ সেই বৈজ্ঞানিকৰ দলটোৱে। তাৰ পাছত হঠাতে দেখিবলৈ পোৱা গ'ল সেই এৰিয়াটোৰ ভিতৰতে এডোখৰ জেগা কোমল হৈ আছে। তেতিয়া গম পাই গ'ল ইয়াত নিৰ্দিষ্ট ক'ৰবাত কিবা এটা নহয় কিবা এটা অসুবিধা হৈ থাকিব পাৰে, প্ৰব্লেম হৈ থাকিব পাৰে। বৈজ্ঞানিকে সেই কোমল হৈ থকা মাটিডোখৰ খান্দিবলৈ আৰম্ভ কৰিলে, আৰু যেতিয়াই মাটিডোখৰ খান্দি দিলে ভিতৰৰ পৰা কি ওলালে জানেনে বন্ধুসকল? পানী হৰহৰকৈ পানী আহিবলৈ আৰম্ভ কৰিলে। পানী আঁতৰাই দিছে আকৌ ওলাইছে, পানী আঁতৰাই দিছে আকৌ ওলাইছে। এইটো এটা আচৰিত চমৎকাৰী ঘটনা। তাৰ পাছত যেতিয়াই পৰীক্ষা নিৰীক্ষা চলালে বিজ্ঞানীৰ দলটোৱে, তেতিয়া গম পোৱা গ'ল ওচৰতে থকা আপোনাৰ সৰজু নদীৰ পৰা অহা পানী বুলি গম পাই গ'ল। আৰু এই কথা যেতিয়া তেওঁলোকে গম পাই যোৱাৰ পাছত প্ৰতিষ্ঠাপকসকলে নাইবা স্থানীয় লোকসকলে মিলি পেলাই প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰিলে। প্ৰাৰ্থনা কৰি দিয়াৰ লগালগেই আকৌ এটা ঘটিল চমৎকাৰী ঘটনা। এই ঘটনাটো হৈ গ'ল খালত ওলাই থকা যিটো পানী সিঁচি দিয়াৰ পাছতো ওলাইছিল, সেই পানী ওলাবলৈ একেবাৰে বন্ধ হৈ থাকিল। তাৰমানে এইটো চমৎকাৰী ঘটনাৰ পৰা এইটো কথাই বুজিব পৰা গ'ল যে সৰজু আয়েও সেই মন্দিৰ স্থাপন হোৱাত নাইবা নিৰ্মাণ হোৱাত যথেষ্ট সহযোগিতা আগবঢ়ালে। আৰু বন্ধুসকল, 3 নম্বৰ চমৎকাৰী ঘটনাটো হৈ গ'ল ৰাম মন্দিৰ এতিয়া য'ত প্ৰতিষ্ঠা কৰা হৈছে, সেই ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰা এৰিয়াটোত বান্দৰ বোলা বস্তুটোৱে নাছিল। কিন্তু এতিয়া আটাইতকৈ আচৰিত ধৰণৰ কথাটো হৈ গ'ল, ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা হৈ যোৱাৰ লগে লগেই সেই এৰিয়াটোত বান্দৰৰ সংখ্যা হিচাপ নাইকিয়া হৈ পৰিল, মানে যথেষ্ট হৈ পৰিল। এইটো এটা চমৎকাৰী ঘটনা নহয়নে? কিয়নো ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰাৰ আগমুহূৰ্তত যিটো বস্তু নাছিল, সেই বস্তু প্ৰতিষ্ঠা হৈ যোৱাৰ পাছত যেতিয়া সংখ্যাটো যদি বাঢ়ি যায়, যথেষ্ট যদি হৈ যায়, তেতিয়াহ'লে এইটো এটা নিশ্চয়কৈ চমৎকাৰী ঘটনা নহয়নে? অসংখ্য বান্দৰৰ আগমনে ভগৱান শ্ৰীৰামচন্দ্ৰক আদৰি অনাৰ এটা ইংগিত দিয়া নাইনে? অসংখ্য শগুনৰ আগমনে ভগৱান শ্ৰীৰামচন্দ্ৰক আদৰি অনাৰ এটা ইংগিত প্ৰদান কৰা নাইনে আমাৰ সমাজৰ লোকসকলক? বন্ধুসকল, এনেকুৱা ধৰণৰ চমৎকাৰী ঘটনাবোৰলৈ যদি চাওঁ, চমৎকাৰী দৃশ্যবোৰ যদি চাওঁ, তেতিয়াহ'লে সঁচাকৈ এনেকুৱা ভাৱ হয় ভগৱান আমাৰ সকলোৰে মাজত আছে। সেইটোৱে সম্পূৰ্ণৰূপে প্ৰমাণ কৰে। ভিডিঅ'টি আৰম্ভ হোৱাৰ আগমুহূৰ্ততে মই আপোনালোকক এটা কথা কৈছিলোঁ যে মই যিটো চমৎকাৰী ঘটনাৰ কথা আপোনালোকৰ আগত অৱগত কৰিম, সেই ঘটনাবোৰ আপোনালোকে গম পাই যোৱাৰ লগে লগেই বাধ্যতামূলকভাৱে আপোনালোকেও ভগৱান শ্ৰীৰামচন্দ্ৰৰ ভক্ত হৈ পৰিব। গতিকে বন্ধুসকল, আপোনালোকৰ মনোভাৱ কেনেকুৱা? এনেকুৱা ধৰণৰ দৃশ্যবোৰ যদি চাওঁ, অকল এনেকুৱা দৃশ্য বুলিয়ে নহয়, এতিয়া অযোধ্যাৰ ৰাম মন্দিৰ প্ৰতিষ্ঠা হোৱাৰ পাছত প্ৰাণ প্ৰতিষ্ঠা কৰাৰ মুহূৰ্তত পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা আহি পেলাই সেই জেগাত ভিৰ কৰিলে। অকল তেতিয়াই নহয়, আজি পৰ্যন্তলৈকে ভিৰ কৰি আছে আৰু ভৱিষ্যতলৈকো ভিৰ কৰিয়ে থাকিব। কিয়নো ৰাম এনেকুৱা এটা নাম, যি নামে
প্ৰতি মানুহৰ মনত পবিত্ৰতাৰ আভাস দিয়ে, পবিত্ৰতাৰ এটা ভাৱ প্ৰদান কৰে। এইটোৱে হ'ল আটাইতকৈ এটা ডাঙৰ চমৎকাৰ। আশা কৰোঁ বন্ধুসকলে অযোধ্যাৰ ৰাম মন্দিৰত সংঘটিত হোৱা যিবোৰ চমৎকাৰী ঘটনা, এই চমৎকাৰী ঘটনাবোৰৰ বিষয়ে জানিবলৈ পাই যথেষ্ট ভাল পাইছে। গতিকে ভিডিঅ'টিত লাইক এটা কৰিবলৈ নাপাহৰিব, কমেণ্ট এটা কৰিবলৈ নাপাহৰিব, আৰু যিসকল ব্যক্তিয়ে মোৰ চেনেলটোত প্ৰথমবাৰৰ কাৰণে আহিছে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো আগুৱাই যোৱাত সহযোগিতা আগবঢ়াব। ধন্যবাদ। জয় শ্ৰীৰাম।